নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানোৱা হওক এটা অতিশয় গুৰুত্বপূৰ্ণ টপিক বুলি ক'ম কাৰণ এই টপিকটোত ইয়াতে লিখিবলৈ পাৰিছে যে আনইউজুৱেল সেক্সুৱেল ডিজায়াৰ যে অস্বাভাৱিকভাৱে যিটো কামপ্ৰবণ বুলি কোৱা হয় আপোনালোকৰ নিজৰ কণ্ট্ৰলত কেতিয়াবা এনেকুৱা হয় যে যিবিলাক দৈহিক সুখৰ প্ৰতি কেতিয়াবা নিজৰ কণ্ট্ৰলৰ বাহিৰত যে গুচি যায় তাৰ কাৰণটো কি হয় আপোনালোকে হস্তৰেখাৰ পৰা কেনেকুৱা ধৰণে বুজিব পাৰিব ইণ্ডিকেশ্যনটো ক'ত কেনেকুৱাকৈ বুজিব পাৰিব আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হৈছে যে আপোনালোকে নিজৰ হাততে হওক বা আন কাৰোবাৰ হাততে যদি দেখা পায় আপোনালোকে তেতিয়া সেই ল'ৰা বা ছোৱালীজনীক এইটো ক্ষেত্ৰত যিটো ধৰি লওক মৰেল এডুকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যাতে শিকাব পাৰে যে ইমানখিনিলৈকে ভাল ইমানখিনিৰ পিছত এইখিনি বেয়া এনেকুৱা ধৰণে আপোনালোকে নিশ্চয় শিকাব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো যদি দেখা পায় কাৰণ কি হয় বহুতেই বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে কম বয়সৰ যিবিলাক হয় এপ্ৰক্সিমেটলি ছাপ'জ 15 to 22 25 মান এজলৈকে এইখিনি সময়ছোৱাত মানুহে বুজি নাপায় ল'ৰা বা ছোৱালীজনীয়ে বুজি নাপায় ত' ইয়াতে আজিৰ এতিয়া ভিডিঅ'টো টপিকটোলৈকে আহিছোঁ আপোনালোকৰ হস্তৰেখাৰ দুখন হাততে চাব লাগিব এতিয়া মই আপোনালোকক পইণ্ট বাই পইণ্ট এটাকৈ আপোনালোকৰ কি কোনটো কেনেকুৱা কি হ'লে কি হ'ব আপোনালোকক বুজাই গৈছোঁ চাব দেই আপোনালোকৰ এইটো হৈছে তৰ্জনী আঙুলি এইটো হৈছে মধ্যমা এইটো হৈছে অনামিকা এইটো হৈছে কনিষ্ঠ আঙুলি সোঁ হাততো ঠিক তেনেকুৱা ধৰণে থাকিব এইটো হৈ গ'ল আপোনালোকৰ তৰ্জনী আঙুলি এইটো মধ্যমা আঙুলি এইটো অনামিকা আৰু এইটো কনিষ্ঠ আঙুলি এইটো বুঢ়া আঙুলিটো আঙুলিকেইটা কিয় ক'লো যে ইয়াৰে এটা আঙুলি খুব ইম্পৰ্টেণ্ট হয় আঙুলিটো হৈছে এই বুঢ়া আঙুলিটো চাব লাগিব আৰু লগতে আপোনালোকৰ অনামিকা আঙুলিটো চাব লাগিব মই বাৰু এটাকৈ আৰম্ভ কৰিছোঁ যে ফাৰ্ষ্ট পইণ্ট হৈছে যে 1 নম্বৰ পইণ্টত হৈছে যে আপোনালোকৰ এই যিটো অনামিকা আঙুলি আপোনালোকৰ হাতত দেখা যদি পায় যে এই আঙুলিটো ভাল মানে স্পষ্ট দীঘলভাৱে আছে কোনো ধৰণৰ বেকা বেকি বা তেনেকুৱা ধৰণৰ নাই এই গুৰিৰ অংশখিনিও এই অনামিকা আঙুলিৰ গুৰিৰ অংশখিনি মই এইখন হাততো দেখুৱাই দিছোঁ তাৰপতে দুখন হাততে চাব লাগিব ল'ৰা ছোৱালী উভয়ৰে ক্ষেত্ৰত কৈছোঁ ইয়াতে ল'ৰাই সোঁ হাত ছোৱালীয়ে বাওঁ হাত বুলি কথা নাই যদি সোঁ হাতত আপোনালোকে দেখা পাইছে তেতিয়াহ'লে এইটো জন্মগতভাৱে নাই পোৱা কিন্তু আপোনালোকে আৰ্জিত গুণাগুণ যদি অকল বাওঁ হাতত দেখিছে তেতিয়াহ'লে এইটো আপোনালোকে জন্মগতভাৱে পাইছে কিন্তু আপোনালোকে সোঁ হাতত যদি নাই তেতিয়াহ'লে অৰ্জন কৰা নাই ঠিক আছে চ' মুঠতে মই ইয়াতে দেখুৱাই দিলোঁ যে এই সূৰ্য ক্ষেত্ৰ যিখিনি হয় এইটো ক্ষেত্ৰ আৰু এইটো ক্ষেত্ৰ যদি অলপ ফুলা থাকে এইটো ক্ষেত্ৰত কোনো ধৰণৰ যদি দুখ ক্ৰুটি যদি নাথাকে মানে ক্ৰছ বা তেনেকুৱা ধৰণৰ কাটি কৰি থকা লাইন তেনেকুৱা যদি নাথাকে আৰু যদি এই অনামিকা আঙুলিটো যদি দুখন হাতৰে যদি দীঘল আৰু মজবুত হয় তেতিয়াহ'লে ক'ব পাৰি যে এই ব্যক্তিজন মানে কোনো ধৰণৰ সেক্সুৱেল ডিসঅৰ্ডাৰ নাই কোনো ধৰণৰ দৈহিক বেমাৰ বা তেনেকুৱা নাই প্ৰথম কথা এইটো বেয়া লক্ষণ নহয় মই কিয় বেয়া লক্ষণ নহয় বুলি কৈছোঁ এজন মানুহৰ সেক্সুৱেল ডিজায়াৰ্ছ থকাটো এইটো এটা বেয়া কথা নহয় কিন্তু এটা সীমাৰ বাহিৰত আপোনালোকে নিজৰ নভবা নিচিন্তাকৈ কাৰ্য কৰাটোহে আপোনালোকৰ কাৰণে বেয়া এতিয়া মই আহিলোঁ যে প্ৰথমতে ক'লোঁ যে এই ব্যক্তিজনৰ প্ৰথম মই যে কৈ আছিলোঁ ইয়াতে আচলতে মই ক'বলৈ গৈ আছোঁ এজন চৰিত্ৰহীন ব্যক্তি আপোনালোকে কেনেকৈ চিনি পাব চ' প্ৰথম পইণ্টত ক'লোঁ যে আপোনালোকৰ অনামিকা আঙুলিটো স্পষ্ট দীঘল স্পষ্ট মানে এইটো ধৰি লওক কোনো ধৰণৰ ভাঁজ বা বেকা বেকি নথকা যাতে হয় আৰু দীঘল হয় এই অনামিকা আঙুলিৰ গুৰিৰ ৰবি ক্ষেত্ৰতো আপোনালোকৰ মজবুত হয় মানে দ নহয় বা এই জাগাখিনি বহুত ঢিলা তেনেকুৱা নহয় বাকীখিনি অংশ মানে নৰ্মেল কিন্তু এইখিনি অংশ বহুত দ আছে তেনেকুৱা যাতে নহয় এইটো হ'ল প্ৰথম পইণ্ট এতিয়া এইটো যদি হয় তেতিয়াহ'লে এইটোতে আপোনালোকে মানুহজনক নাভাবিব যে তেওঁ আনইউজুৱেল সেক্সুৱেল ডিজায়াৰ আছে বুলি নাভাবিব এতিয়া 2 নম্বৰ পইণ্টত গৈছোঁ তাৰমানে চাওক এটাকৈ যিমানে আপোনালোকৰ কণ্ডিশ্যন ফুলফিল হৈ যাই থাকিব সিমানে আপোনালোকে বুজিব পাৰিব যে প্ৰব্লেমেটিক হৈ যায় আছে এতিয়া চাব যে আপোনালোকৰ এই যে ক'লোঁ আপোনালোকৰ ৰবি ক্ষেত্ৰ আৰু ইয়াৰ পৰা এনেকুৱাকৈ আপোনালোকৰ এইটো হ'ল আপোনালোকৰ হৃদয় ৰেখা এনেকুৱাকৈ গুচি যায় সৰ্বসাধাৰণৰ ক্ষেত্ৰত এনেকুৱাকৈ থকাটো আটাইতকৈ বেষ্ট কিন্তু কিছুমান ক্ষেত্ৰত দেখিবলৈ পাৰিব যে এই যিটো ৰবি ক্ষেত্ৰ হয় ৰবি ক্ষেত্ৰৰ পৰা অলপ দূৰত্ব মেইনটেইন কৰি দূৰেদি যায় ইমানলৈকে গুচি যায় বুজিব পাৰিছে তাৰমানে যাব লাগে এনেকুৱাকৈ ঠিক আছে ইয়ালৈকে এইটো হৈছে পাৰফেক্ট বাওঁ হাততো দেখুৱাই দিছোঁ ইয়াৰ পৰা আৰম্ভ হৈ চাপ'জ এনেকুৱাকৈ যদি গৈছে এইটো ঠিক ঠাক আছে ঠিক আছে কিন্তু বোলে বহুত দূৰত্ব মেইনটেইন কৰি পেলাই যদি বহুত এৰিয়া কভাৰ কৰি যদি এনেকুৱাকৈ গৈছে তেতিয়াহ'লে এইটো অলপ প্ৰব্লেমেটিক হ'ব এইটো আছিলে পাৰফেক্ট আণ্ডাৰ মানে কোনো ধৰণৰ ত্ৰুটিবিহীন
ইয়াতে আপোনালোকে দেখিবলৈ পাৰিব যে এতিয়া মই দেখুৱাই দিছোঁ অলপ এনেকুৱাকৈ গৈ কিনে আপোনালোকৰ এই বৃহস্পতি ক্ষেত্ৰ যিটো হয় তৰ্জনী আঙুলিৰ গুৰিৰ ক্ষেত্ৰটো পাইছেগৈ ইয়াৰ পৰা এনেকুৱাকৈ আৰম্ভ হৈ কিনে আপোনালোকৰ তৰ্জনী আঙুলিৰ গুৰিৰ অংশটো পাইছেগৈ ইয়াতে প্ৰব্লেমটো ষ্টাৰ্ট হ'ল ইয়াৰ পৰাই তাৰমানে আৰম্ভণি হৈ গ'ল আপোনালোকৰ যিটো আনইউজুৱেল শব্দটো যে কৈছোঁ আনইউজুৱেল তাৰমানে অস্বাভাৱিক ঠিক আছে অস্বাভাৱিকভাৱে কোনো ক্ষেত্ৰতে ভাল নহয় কোনোটো কামে অস্বাভাৱিকভাৱে কৰাটো ভাল নহয় চ' এই আনইউজুৱেল শব্দটো আহি যাব কেতিয়া যেতিয়া আপোনালোকৰ হৃদয় ৰেখাডাল আপোনালোকৰ চিধা চিধিকে নগৈ পেলাই বেছি অলপ তলফালে ভাজ লাগি পিনে আকৌ ওপৰলৈ যায় বৃহস্পতি ক্ষেত্ৰ চাই পাইছেগৈ তাৰমানে আপোনালোকৰ তৰ্জনী আঙুলিৰ গুৰিৰ ক্ষেত্ৰটো পাইছেগৈ তেতিয়াহ'লে প্ৰথম কণ্ডিশ্যনটো ফুলফিল হৈ গ'ল যে আপোনালোকৰ যে আলোচনা কৰি আছোঁ এতিয়া প্ৰথম কণ্ডিশ্যনটো ফুলফিল হ'ল যদি এনেকুৱা দেখায় তেতিয়াহ'লে প্ৰথম কথা হৈছে যে সন্দেহৰ চকুটো আপোনাৰ থিয় হ'ল যে এই ব্যক্তিজন হ'ব পাৰে কিন্তু ইয়াতে কনফাৰ্মেশ্যন হোৱা নাই দ্বিতীয় পইণ্টলৈকে গৈছোঁ তৃতীয় পইণ্টত আপোনালোকে দেখিবলৈ পাৰিব যে আপোনালোকৰ যিটো শুক্ৰ ক্ষেত্ৰ আচলতে এইডাল হ'ল আপোনালোকৰ লাইফ লাইন বাওঁ হাততো দেখুৱাই দিছোঁ এইডাল হৈ গ'ল আপোনালোকৰ লাইফ লাইন এইডাল আপোনালোকৰ থাকিলে চাপ'জ ভাগ্য ৰেখা এইডাল হ'ল মাইণ্ড লাইন এনেকুৱাকৈ আপোনালোকৰ হৃদয় ৰেখা ঠিক আছে সোঁ হাততো দেখুৱাই দিছোঁ আপোনালোকৰ এইডাল হ'ল হৃদয় ৰেখা এইডাল হ'ল মাইণ্ড লাইন এইডাল হ'ল আপোনালোকৰ ভাগ্য ৰেখা এতিয়া চাব লাগিব কি আপোনালোকক মই বেলেগ কালাৰ এটাই দেখুৱাই দিছোঁ যে এইটো হৈ গ'ল আপোনালোকৰ মুন মাউণ্ট বা চন্দ্ৰ ক্ষেত্ৰ বুলি কোৱা হয় বাওঁ হাততো দেখিবলৈ পাৰিব যে এইখিনি হৈছে আপোনালোকৰ মুন মাউণ্ট বা চন্দ্ৰ ক্ষেত্ৰ তো এই যিডাল আপোনালোকৰ ৰেখা থাকে এই ৰেখাডাল এনেকুৱাকৈ চন্দ্ৰ ক্ষেত্ৰলৈকে আহে বাৰু তো মই ইয়াতে এতিয়া দেখুৱাই দিছোঁ যে এই চন্দ্ৰ ক্ষেত্ৰৰ পৰা ৰেখা আৰম্ভণি হৈ এনেকুৱাকৈ এই ভাগ্য ৰেখাডাল কাটি গৈ এই যিটো ক্ষেত্ৰ এইটো হৈ গ'ল শুক্ৰ ক্ষেত্ৰ মই সু বুলিয়ে লিখি দিলোঁ এইটো হৈ গ'ল আপোনালোকৰ বাওঁ হাতত শুক্ৰ ক্ষেত্ৰ সোঁ হাতত আৰু বাওঁ হাতত দুখন হাততে যদি থাকে তেতিয়াহ'লে কনফাৰ্ম মানে 100% কনফাৰ্ম এনেকুৱাকৈ এডাল ৰেখা গ'ল আৰু এডাল যদি এনেকুৱাকৈ সমান্তৰালভাৱে ৰেখা গ'ল এইখিনি হৈছে আপোনালোকৰ ৰাহু ক্ষেত্ৰ মই ইয়াতে ব্লু কালাৰেৰে দেখুৱাই দিছোঁ এইখিনি হৈ গ'ল ৰাহু ক্ষেত্ৰ ব্লু এই চাৰ্কলটো যে বনাই দিছোঁ ইয়াৰে ৰাহু ক্ষেত্ৰ ক্ৰছ কৰি যায় যেতিয়া এই শুক্ৰ ক্ষেত্ৰ পাই যায় এই আপোনালোকৰ চন্দ্ৰ ক্ষেত্ৰৰ পৰা আকৌ দেখুৱাই দিছোঁ মই ৰেড কালাৰেৰে এই ৰেখাডাল এনেকুৱাকৈ গৈছে আৰু এডাল এনেকুৱাকৈ ৰেখা গৈছে অতি কমেও এডালতকৈ যদি অধিক ৰেখাই যদি এনেকুৱাকৈ যদি ক্ৰছ কৰি যায় তেতিয়া কি হয় আপোনালোকৰ মনৰ যিটো ইচ্ছা আপোনালোকৰ এনেকুৱাকৈ ৰেখাবলৈ গৈছে ঠিক আছে তাৰমানে ভাগ্য ৰেখাডালো কাট কৰি গৈছে আৰু আপোনালোকৰ এই শুক্ৰ ক্ষেত্ৰটো পাইছেগৈ এনেকুৱা যদি কণ্ডিশ্যন হয় তেতিয়াহ'লে আপোনালোকৰ দ্বিতীয় কণ্ডিশ্যনটো ফুলফিল হ'ল তাৰমানে প্ৰথম ক্ষেত্ৰটো আছিলে অ'কে এইটো ক্ষেত্ৰত কোনো প্ৰব্লেম নাই ঠিক আছে ছেকেণ্ড ক্ষেত্ৰটোত অলপ প্ৰব্লেম আহিলে থাৰ্ড ক্ষেত্ৰতো এতিয়া চাই আছোঁ যে এতিয়া আৰু অলপ বেছি সন্দেহ আহিলে তাৰমানে এই যিবিলাক কণ্ডিশ্যন কৈ যাই আছোঁ যিমানে ফুলফিলমেণ্ট হৈ যাই থাকিব সিমানে প্ৰব্লেমবিলাক আপোনালোকৰ চকুত ধৰাত পৰিব দেখা পাব সিমানে বেছিকৈ এই ব্যক্তিজন তাৰমানে প্ৰভাৱিত হ'ব ইয়াতে প্ৰথম কণ্ডিশ্যনত ক'লোঁ যে আপোনালোকৰ এই সূৰ্য ক্ষেত্ৰটোৰ পৰা অলপ দূৰত আছে হৃদয় ৰেখাডাল দ্বিতীয় কণ্ডিশ্যনত ক'লোঁ আপোনালোকৰ এই যিটো ক্ষেত্ৰ চন্দ্ৰ ক্ষেত্ৰৰ পৰা আৰম্ভ হৈ শুক্ৰ ক্ষেত্ৰলৈকে আপোনালোকৰ এনেকুৱাকৈ হৰাইজণ্টেল লাইনছ গৈছে হৰাইজণ্টেল নহ'লেও কথা নাই কিন্তু এডালতকৈ অধিক ৰেখা গৈছে তেতিয়াহ'লে গম পালে যে এই ব্যক্তিজন কামপ্ৰবণ বা আনইউজুৱেল ছেক্সুৱেল যিটো এক্টিভিটি বা ডিজায়াৰ্ছৰ প্ৰতি তেওঁৰ মানে কণ্ট্ৰলটো অলপ কমিলে থাৰ্ড পইণ্টটো হৈ গ'ল আটাইতকৈ ইম্পৰ্টেণ্ট সেইটো হৈ গ'ল এই যিটো শুক্ৰ ক্ষেত্ৰ দেখুৱাই দিছোঁ মই বাৰু বাকীখিনি মচিয়াই দিওঁ আপোনালোকৰ কনফিউজন নহ'বৰ কাৰণে ঠিক আছে তৃতীয় কণ্ডিশ্যনটো হৈ গ'ল যে এই যে গ্ৰীণ কালাৰেৰে দেখুৱাই থৈ দিছোঁ শুক্ৰ ক্ষেত্ৰখিনিত যদি আপোনালোকৰ ইয়াতে ষ্টাৰ ফৰ্মেশ্যন হ'ল এনেকুৱাকৈ তাৰমানে এই দুডাল থাকিলে এইটো হ'ল ক্ৰছ এনেকুৱাকৈ তিনিডাল আহি গ'লে এইটো হৈ গ'ল ষ্টাৰ বা চাৰিডাল আহি গ'ল তেতিয়াহ'লে এইটো ষ্টাৰ দুখন হাততে যাব যে এনেকুৱা ধৰণে মই আকৌ এবাৰ দেখুৱাই দিছোঁ যদি আপোনালোকৰ এই ৰেখাত এনেকুৱাকৈ যদি শুক্ৰ ক্ষেত্ৰটোত এই গ্ৰীণ চাৰ্কল কৰি দিয়া ক্ষেত্ৰটোত যদি ষ্টাৰ ফৰ্মেশ্যন হৈছে এটা ষ্টাৰ হ'লেও ছাফিচিয়েণ্ট তেতিয়াহ'লে গম পাব যে এইটো আৰু এতিয়া ডেঞ্জাৰ জোনত গুচি গ'ল এই যে কুৱেশ্যন মাৰ্ক লগাই দিলোঁ এতিয়া তাৰমানে এক প্ৰকাৰে কনফাৰ্মেশ্যন হ'ল যে এই ব্যক্তিজন আনইউজুৱেল ছেক্সুৱেল এক্টিভিটিৰ প্ৰতি তেওঁ ইণ্টাৰেষ্টেড থাকিব 4 নম্বৰ কণ্ডিশ্যনত আমি পালোঁ যে শুক্ৰ ক্ষেত্ৰটো যিটো হয় হাতৰ তলুৱাৰ তাতে ষ্টাৰৰ ফৰ্মেশ্যন আছে এতিয়া 5 নম্বৰ পইণ্টলৈকে আহিছোঁ 5 নম্বৰ পইণ্টত কি চাব লাগিব জানে যে আপোনালোকৰ বুঢ়া আঙুলিটো চাব ইয়াতে এটা লাইন এনেকুৱাকৈ আছে বাওঁ হাততো এনেকুৱাকৈ আছে এতিয়া চাব যে এই যিখিনি অংশ কাউণ্ট কৰিব ইয়াৰ পৰা ইয়ালৈকে এটা ডিষ্টেঞ্চ থাকিলে ছাপ'জ এইটো বি
সাপোজ ইয়াৰ পৰা ইয়ালৈকে এটা লেংথ থাকিলে এইটো ডিষ্টেঞ্চ হ'ল a ঠিক তেনেদৰে বাওঁ হাততো ইয়াৰ পৰা ইয়ালৈকে এইখিনি অংশ হৈছে a আৰু ইয়াৰ পৰা ইয়ালৈকে এই যিটা লাইন থকা তালৈকে চাব এই অংশটো হৈ গ'ল আপোনাৰ b এতিয়া যদি a গ্ৰেটাৰ দেন b হৈ যায় তাৰমানে এই অংশটোৰ দীঘলটো যদি দৈৰ্ঘ্যটো যদি b অংশৰ দৈৰ্ঘ্যতকৈ বেছি হয় তাৰমানে কি হয় এই অংশটোই বুজায় আপোনালোকৰ ইচ্ছা শক্তি আপোনালোকে কিবা এটা কাম কৰিম বুলি কৰি দিব পৰা যেটো শক্তি হেতু হৈ গ'ল ইচ্ছা শক্তি উইল পাৱাৰ বুলি কোৱা হয় আপোনালোকৰ ডিজায়াৰ বুলি ক'ব পাৰি মনৰ ইচ্ছা বুলি ক'ব পাৰি এটো বুজায় এইটো যেতিয়া যিমানে দীঘল হ'ব আপোনালোকৰ ওপৰৰ পাপটো এই বুঢ়া আঙুলিৰ সিমানে আপোনালোকে ইচ্ছা প্ৰবণ হ'ব আপোনালোকে ইচ্ছাৰ দ্বাৰা ড্ৰিভেন হ'ব আৰু বি অংশটো হৈছে লজিক্যাল এবিলিটি মানে বস্তু এটা ভাল বেয়া সেইটো তন্নতন্নকৈ আপোনালোকে হিচাপ নিকাচ কৰি বা চালি জাৰি চাই যে কৰ্ম কৰিব পৰা শক্তিটো আহে বি অংশটোৰ পৰা যদি বি অংশটো এই অংশতকৈ যদি দীঘল হয় তেতিয়াহ'লে কোনো প্ৰব্লেমেই নাই এইটো হৈ গ'ল তাৰমানে আপোনালোকৰ কিবা এটা ইচ্ছা থাকিলেও সেই ইচ্ছাটোক আপোনালোকে নিজৰ লজিক্যাল থিংকিঙৰ জৰিয়তে সেইটো অভাৰকাম কৰিব পাৰিব কিন্তু প্ৰব্লেমটো ক'ত আহিলে যদি আপোনালোকৰ মই বাৰু ইয়াতে দেখুৱাই দিছো যদি আপোনালোকৰ এই অংশটোৰ দৈৰ্ঘ্যটো বি অংশটোৰ দৈৰ্ঘ্যতকৈ যদি বেছি হয় তেতিয়া আহিব প্ৰব্লেমটো তো কি হ'ব তাৰমানে এই ব্যক্তিজনে যেতিয়া মনৰ এটা কিবা ইচ্ছা বা মনৰ পৰা এটা কিবা কৰিম বুলি ভাবি ল'ব সেই কামটো কৰিবৰ কাৰণে তেওঁ ভাল হ'ব বেয়া হ'ব সেইটো ভাবি নাথাকে তো এইটো আহি গ'ল আটাইতকৈ একদম ডেঞ্জাৰ সাইন তাৰমানে কনফাৰ্মেশ্যনে আৰু লগতে এই 5 নম্বৰ কণ্ডিশ্যনটো যদি ফুলফিল হৈ যায় তেতিয়াহ'লে গম পাব যে এই ব্যক্তিজন আনইউজুৱেল সেক্সুৱেল এক্টিভিটিৰ সৈতে জড়িত হ'বই বহুতৰ ক্ষেত্ৰত দেখিবলৈ পাৰিব এক্সট্ৰা মেৰিটেল এফেয়াৰ্স বহুতৰে বিয়া নহ'লেও বহুতৰ সৈতে মানে শাৰীৰিক সম্পৰ্ক থাকে এইবিলাক ক্ষেত্ৰতে আপোনালোকৰ সচৰাচৰ দেখা যায় আজিৰ এই ভিডিঅ'টো মই আপোনালোকক শিক্ষাগতভাৱে বা জনোৱাৰ উদ্দেশ্যে বনোৱা হ'ল আপোনালোকে যদি দেখিবলৈ পায় তেতিয়াহ'লে সতৰ্ক কৰাই দিব কোনো ধৰণৰ যাতে আপোনালোকে ভুলবশতঃ হওক বা আপোনালোকৰ ওচৰ চুবুৰীয়া হওক বা নিজৰ ফেমিলিৰ মানুহে হওক যাতে প্ৰব্লেমত নপৰে তাৰ কাৰণে আপোনালোকে এই যিখিনি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ নিশ্চয় কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টেক্ট কৰিব পাৰে ধন্যবাদ